নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চৰকাৰী ঘৰৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব লাগিব কি কৰিব লাগিব এই সকলো নিয়ম লৈ আহিছো আপোনালোকৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী ঘৰ সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনিও চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন কিয়নো নতুনকৈ 3,80,000 চৰকাৰী ঘৰ লাভ কৰিব বিশেষ খাতা পদ্ধতিৰে যাওক চৰকাৰী পকী ঘৰৰ বাবে ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো শীঘ্ৰে সাজু কৰক নথিপত্ৰ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কিয়নো নতুনকৈ 3,80,000 ঘৰ লাভ কৰিব আপুনি কিদৰে আবেদন কৰিব কি কি নথিপত্ৰ লাগিব সকলোবোৰ লৈ আহিছো আপুনি সাজু কৰক আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট আপোনাৰ এটা সক্ৰিয় ফোন নম্বৰ ইনকাম সাৰ্টিফিকেট ইত্যাদি আপুনি সাজু কৰি ৰাখক যদিহে আপোনাৰ নাই নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব চিন্তা আঁতৰাই চৰকাৰৰ বৃহৎ ঘোষণা কৰা হৈছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চৰকাৰী ঘৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়েও বৃহৎ ঘোষণা কৰিছে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব কিয় আমি জনাই আছো হাতত পদ্ধতিৰে যাওক চৰকাৰী পকী ঘৰৰ বাবে আৰু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কিয়নো নতুনকৈ 3,80,000 চৰকাৰী ঘৰ লাভ কৰিব যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে এখন মাত্ৰ ফটো তুলিয়ে লাভ কৰিব চৰকাৰী ঘৰ আপুনি এখন ফটো দিব লাগিব আপোনাৰ এখন ফটো প্ৰয়োজন হ'ব মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব বা বিনামূলীয়া ঘৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব আধাৰ নম্বৰৰ জৰিয়তে আপুনি PM আৱাস যোজনাৰ পৰ্টেলত কৰিব লাগিব আবেদন আপোনাৰ যিটো আধাৰ নম্বৰ সেই নম্বৰেৰে আপুনি আবেদন কৰিব লাগিব 15,000 টকা যদি মাহিলী আয় হয় আপোনাৰ আপুনি তেতিয়া হলেও বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি যদি জিঅ' টেগিং কৰি থৈছে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনিও চৰকাৰী ঘৰৰ হিতাধিকাৰী হ'ব পাৰিব আপুনিও চৰকাৰী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনিও যদি পকী ঘৰ আপোনাৰ নাই তেন্তে পকী ঘৰত থকা সপোন আপোনাৰো পূৰণ হ'ব কিয়নো নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই নিয়মৰ মাজেৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যিহেতু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 19 মাৰ্চত 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু ইয়াৰ সমান্তৰালকৈ আৰু নতুনকৈ 3,80,000 চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব এফালে 19 মাৰ্চত 3,80,000 চৰকাৰী ঘৰ লাভ কৰিব 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব গাঁও সভা আৰু ইয়াৰ জৰিয়তে এটকাও নিদিয়াকৈ চৰকাৰী ঘৰ লাভ কৰিব আনফালে নতুনকৈ আৰু 3,80,000 প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ আৰু যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকৰ হাতত সময় আছে আপোনালোকে কৰিব পাৰিব আবেদন চৰকাৰী ঘৰৰ বাবে ইয়াৰ বাবে আপোনাৰ যিখন আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব লগতে আপোনাক লাগিব আপোনাৰ মোবাইলৰ এখন ফটো আপোনাৰ মোবাইলৰ এটা সক্ৰিয় ফোন নম্বৰ যিটো ব্যৱহাৰযোগ্য ফোন নম্বৰ সেই ফোন নম্বৰটো প্ৰয়োজন হ'ব লগতে আপোনাক লাগিব আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড বেংক একাউণ্ট লাগিব যিটো চৰকাৰী ঘৰৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব বেংক একাউণ্টত গতিকে আপোনাৰ বেংক একাউণ্ট প্ৰয়োজন হ'ব আৰু এইসমূহ নথিপত্ৰ যদি আপুনি সাজু কৰক আৰু এইসমূহৰ জৰিয়তে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰ্টেলত গৈ আপুনি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে কিয়নো নতুনকৈ এই 3,80,000 চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা আপুনি যদি 15,000 টকা মাহিলী আপুনি ইনকাম কৰে আপুনি তেতিয়া হলেও চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আৰু যদি আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ ঘৰত যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন যদিহে দুচকীয়া বাহন আছে আপুনি তেতিয়া হলেও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি জিঅ' টেগিং কৰিব লাগিব জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব তেওঁলোকে জিঅ' টেগিং কৰি থ'ব লাগিব আৰু জীৱিকা সখীৰ দ্বাৰা এই জিঅ' টেগিং কৰোৱা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিশেষ ঘোষণা কৰিছে গতিকে জীৱিকা সখীৰ দ্বাৰা আপোনালোকে জিঅ' টেগিং কৰিব পাৰিব আৰু জিঅ' টেগিং কৰি থোৱা
পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। আপোনাৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি আবেদন কৰিব পাৰিব। আপোনাৰ দুচকীয়া বাহন থাকিলেও আপুনি আবেদন কৰিব পাৰিব। আৰু আপোনাৰ যদি 5 একৰ পৰ্যন্ত ভূমি আছে আপুনি তেতিয়াও কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, এই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে
কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ